মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিতৰ পাঠ্যপুথিখনৰ 6.3 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 4টো মই বুজাই দেখুৱাবলৈ বিচাৰিছোঁ। আৰু কুৱেশ্যন নম্বৰ 4টোত প্ৰশ্নটোত কি কৈছে চোৱাচোন। আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ প্ৰতিটো সংখ্যাই পূৰ্ণবৰ্গ হ'ব। মানে তলৰ প্ৰতিটো সংখ্যা মানে 15, 45, 150, 175 এইকেইটা মই পূৰ্ণবৰ্গ কৰিব লাগিব। ইয়াৰ লগত কি ক্ষুদ্ৰতম সংখ্যা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব, এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে 15ৰ লগত কি আটাইতকৈ সৰু সংখ্যা এটা পূৰণ কৰিলে, ক্ষুদ্ৰতম মানে আটাইতকৈ সৰু সংখ্যা এটা পূৰণ কৰিলে এটা কি পাম, পূৰ্ণবৰ্গ সংখ্যা পাম। পূৰ্ণবৰ্গ মানে বৰ্গ সংখ্যা এটা পাম। ঠিক আছে, গতিকে মই কৰি চাওঁ কেনেকৈ। 15টো প্ৰথমতে লওঁ, 1 নম্বৰটো লওঁ। 15টো মই পুনৰবাৰ লিখিছোঁ 15। 15ক কি কৰিম জানানে, 15ক মই যিহেতু বৰ্গ সংখ্যা পাব লাগিব, গতিকে 15ক মই কি কৰিম, উৎপাদকত ভাঙি ল'ম। 3 into 5 নহয় জানো। 15ক আমি কেনেকৈ ভঙাব পাৰোঁ, 15 into 5 দুটা উৎপাদকত আমি ভাঙিলোঁ। ঠিক আছে, এতিয়া কি কৰিম, যিহেতু 15ত চোৱা 3 এটাই আছে, 5 এটাই আছে, গতিকে এই উৎপাদক কেইটা বৰ্গ সংখ্যাত কি হ'ব লাগিব, বৰ্গ সংখ্যাত হ'ব লাগিব কি দুটা জোড়া হ'ব লাগিব। ঠিক আছে, গতিকে 3 আৰু এটা লাগিব, এটা আছিল নহয় জানো। ইয়াৰ যদি বৰ্গ সংখ্যা আমি উলিয়াবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি জোড়া লগাব লাগিব। গতিকে 3 এটা মই এক্সট্ৰা কৰি লিখিলোঁ। তাৰমানে 3 স্কুৱেৰ মানে কি, 3 এটা আছেই, এটা আৰু এক্সট্ৰা কৰি লিখিলোঁ, মানে পূৰণ কৰিলোঁ। ঠিক তেনেকৈ 5 এটা আছে আৰু এটা কি কৰিলোঁ, মই এক্সট্ৰা কৰি লিখিলোঁ। এতিয়া এইটো এটা পূৰ্ণবৰ্গ সংখ্যা পাম নাপাম, পাম নহয় জানো। এইটো এটা পূৰ্ণবৰ্গ সংখ্যা পাম, কিয় পূৰ্ণবৰ্গ সংখ্যাত সদায় কি হয়, জোড়া হিচাপে থাকে নহয় জানো। একে সংখ্যাৰ জোড়া হিচাপে থাকিব। ইয়াত একে সংখ্যা নাছিলে, এইটো 3 হে আছিলে, আৰু এটা 3 লাগিব, গতিকে 5 আৰু এটা 5 লাগিব। মই সেইকাৰণে কি কৰিলোঁ, 3 স্কুৱেৰ দিলোঁ ইনটু 5 স্কুৱেৰ। ঠিক আছে, এতিয়া এইফালেও 15 আছে, 15ক কি কৰিম, 3 এটা মই এইফালে এক্সট্ৰা কৰি লিখিছিলোঁ, সেইটোকে মই ইয়াত লিখি দিম, আৰু এইফালে 5 এটা এক্সট্ৰা কৰি লিখিছিলোঁ, মই সেইটো ইয়াত লিখি দিম। এতিয়া চোৱা, এইকেইটা পূৰণ কৰি চোৱা কি হয়, পূৰণ কৰিলে 15 আৰু এটা 15 নহয় জানো। 15 এইফালে কিমান পালোঁ, 15 এইফালে কিমান পালোঁ, 3 স্কুৱেৰ ইনটু 5 স্কুৱেৰ নহয় জানো। গতিকে কি পূৰণ কৰিলোঁ, 15টো মই এক্সট্ৰাকৈ পূৰণ কৰিলোঁ। চোৱা 15টো এক্সট্ৰাকৈ পূৰণ কৰিলোঁ নহয় জানো। কি পূৰণ কৰিলোঁ, 15টো এক্সট্ৰাকৈ পূৰণ কৰিলোঁ। মানে 15 into 15 হ'লে কিমান হয় চোৱা, 15 আৰু 15 মই যদি পূৰণ কৰোঁ কিমান হয়, 5 গুণ 25, আৰু ইয়াত 1 আছে, এইটো 2 কৰি দিম নহয় জানো। যিহেতু এককৰ ঘৰত 5 আছে, সেই সংখ্যাবিলাকৰ পূৰণফল একেবাৰে সহজ। 1 2 2, কিমান পালোঁ, 225। 225টো এটা কি হয়, বৰ্গ সংখ্যা হয়, নহয় জানো। গতিকে আমি কি একেবাৰে সৰু সংখ্যা এটা পূৰণ কৰিলোঁ, আমি কি পূৰণ কৰিলোঁ, 15 পূৰণ কৰি আমি 225 পালোঁ। গতিকে ইয়াত লিখিম, গতিকে 15 সংখ্যাটো পূৰণ কৰি এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা গ'ল। ঠিক আছে, এনেকৈ লিখিব লাগিব। ভালদৰে লিখি দিবা।
এতিয়া 45 টো চোৱা এতিয়া 45 টো চোৱা হৈছে এতিয়া 45 টো চোৱা 2 নম্বৰটো পুনৰ 45 লিখি ল'ব লাগিব আৰু 45 ক মই কি কৰিম এটা উৎপাদক উলিয়াম নহয় জানো এটা উৎপাদকত ভাঙিম মই কিমান হ'ব 9 5 গুণ 45 9 5 গুণ 45 নহয় জানো গতিকে এফালে কিমান পালো 3 স্কয়াৰ পালো এটো ঠিক আছে ঠিকে আছে 3 স্কয়াৰ মানে 9 গতিকে এটো কিহত আছে এটো বৰ্গ সংখ্যাতে আছে ঠিক আছে 9 টো এটা বৰ্গ সংখ্যা সেই কাৰণে এটো ঠিকে আছে যেহেতু বৰ্গ সংখ্যা উলিয়াব লাগে এটো ঠিকে আছে গতিকে 5 টো চোৱা 5 আৰু এটা কি লাগিব এটাহে আছে জোড়া হবলৈ হলে আৰু এটা লাগিব গতিকে 5 স্কয়াৰ দি দিও ইয়াত কি কৰিম 45 টো লিখিলো আৰু কি এক্সট্ৰা কে এটা পূৰণ কৰিলো 5 তারপরে এনেকৈ 5 এটা তুমি দিব পাৰা 5 গতিকে এই 5 টো মই এক্সট্ৰা কৰি দিলো 3 টো নাই কৰা কাৰণ 9 টোক আমি 3 স্কয়াৰ ৰূপে ভাঙিব পাৰো 9 টো এটা বৰ্গ সংখ্যা হয় গতিকে আমাক বৰ্গ সংখ্যাই লাগে গতিকে এটো আছে নহয় জানো গতিকে এক্সট্ৰাকে কি পূৰণ কৰিলো 5 পূৰণ কৰিলো গতিকে 5 পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 5 থাকিলে 2 4 5 গুণ 20 21 22 আকৌ পালো 225 আৰু কাৰ বৰ্গ এফালে 5 স্কয়াৰ নহয় জানো এটাকে কাৰ বৰ্গ 25 টো এফালে কাৰ বৰ্গ বুলি কওঁতে 15 ৰ বৰ্গ নহয় জানো 3 5 গুণ 15 15 ৰ বৰ্গ হয় গতিকে এটো এনেকেও লিখিব পাৰো দুইটা ওপৰতে এটো আছে গতিকে এটো 225 এটো কিমান লিখিব পাৰো 225 এফালে 15 ৰ বৰ্গ ইমান গতিকে কি সংখ্যা পূৰণ কৰিলো আটাইতকৈ সৰু সংখ্যা 5 টো পূৰণ কৰিলো নহয় জানো 5 টো পূৰণ কৰি আমি 225 পালো হয় নে গতিকে হেতু লিখিম এতেকে 5 সংখ্যাৰে পূৰণ কৰি এটা পূৰ্ণবৰ্গ পোৱা গ'ল ঠিক আছে এনেকৈ লিখিব পাৰা ভালদৰে চাই লোৱা 45 টো লিখিলো 45 টো কি কৰিলো আমি দুটা উৎপাদকত ভাঙিলো 9 * 5 তাৰ পিছত কি কৰিলো 9 টো এটা বৰ্গ সংখ্যা হয় গতিকে 3 স্কয়াৰ লিখিব পাৰো 5 টো অকলশৰীয়া হৈ আছিল গতিকে 5 টো আৰু এটা 5 মই পূৰণ কৰিলো এফালে যেহেতু পূৰণ কৰিলো মই এফালে পূৰণ কৰিব লাগিব নহয় জানো গতিকে এফালে পূৰণ কৰিলে কিমান হ'ল 225 45 ৰ লগত 5 ইনটু কৰিলে 225 আৰু এফালে 5 স্কয়াৰ কৰি দিলো তাৰ পিছত 225 টো এফালে আছে তাৰমানে 3 আৰু 5 দুইটাৰ ওপৰতে কি আছে স্কয়াৰ আছে তাৰমানে 3 ওপৰটো স্কয়াৰ 5 ওপৰটো স্কয়াৰ গতিকে 3 5 গুণ 15 গতিকে 15 ৰ বৰ্গ কিমান হয় 225 গতিকে আমাক লাগে কি পূৰ্ণবৰ্গ সংখ্যাই লাগে কি পূৰণ কৰোতে পালো কি ক্ষুদ্ৰতম পূৰণ কি সংখ্যা পূৰণ কৰি পালো 5 টো পূৰণ কৰি তো 225 পালো নহয় জানো গতিকে 5 সংখ্যাৰে পূৰণ কৰি এটা পূৰ্ণবৰ্গ পোৱা গ'ল এটাকে লিখিব লাগিব এটা 150 চোৱা ঠিকে আছে এটা 3 নম্বৰটো চোৱা 150 চোৱা ইয়াত কিমান হ'ব তোমালোকে ছুটি নিমে হৰণ কৰিব পাৰা যেহেতু আমি কি উলিয়াম
বৰ্গ সংখ্যাও দিব লাগে নহয় জানো তাক উৎপাদকত ভাঙিব লাগে গতিকে আমি ছুটি নিয়মে হৰণ কৰি আমি উৎপাদকত ভাঙিম 2 7 গুণ 14 আৰু ইফালে 1 গ'ল 2 5 গুণ 10 নহয় জানো গতিকে আৰু ভাঙিব পাৰোঁনে এফালে 5 আছে 5 থাকিলে 5 এৰে যায় 5 1 গুণ 5 এফালে 2 থাকিলে 5 5 গুণ 25 নহয় জানো আকৌ এফালে 15 আছে 5 3 গুণ 15 এতিয়া এইকেইটাই হৈছে কি হয় ইয়াৰ উৎপাদক 2 5 দুটা চোৱা 5 দুটাক আমি 5 স্কয়াৰ লিখিব পাৰো এটো ঠিকই আছে 5 স্কয়াৰ তাৰমানে এটো জোৰা লগাব পাৰিলো আৰু এফালে আছে 3 এটা হৈ আছে আৰু 2 এটা হৈ আছে নহয় জানো গতিকে এফালে কি লিখিম 150 এফালে কি পূৰণ কৰিম 2 এটা পূৰণ কৰিম আৰু এফালে এক্সট্ৰাকৈ 3 এটা পূৰণ কৰিম গতিকে এফালেও পূৰণ কৰিব লাগিব নহয় জানো এফালে 2 এটা এক্সট্ৰাকৈ পূৰণ কৰিলে 2 স্কয়াৰ আৰু এফালে 5 স্কয়াৰটো আছে এটো আগৰ পৰাই আছে আৰু এফালে 3 আৰু এটা যদি পূৰণ কৰি দিও তেতিয়া হলে 3 স্কয়াৰ হ'ব নহয় জানো এতিয়া এইকেইটা পূৰণ ফল চোৱা 150 ইনটু 2 3 গুণ 6 আৰু এটো কিমান হ'ব 2 5 3 আটাইকেইটা ওপৰত কি আছে স্কয়াৰ আছে এটো কিমান হ'ব 0 6 গুণ 0 আৰু 5 6 গুণ 30 0 থাকিলে 3 1 6 গুণ 6 7 8 9 গতিকে কিমান হ'ল 900 এটো কিমান হয় 2 5 গুণ 10 10 3 গুণ 30 30ৰ বৰ্গ কিমান হ'ল 900 পালো নহয় জানো 30 স্কয়াৰ কিমান হয় 900 গতিকে 900 কেনেকৈ পালো 50 লগত 150 লগত কি সংখ্যা পূৰণ কৰিলো 6 পূৰণ কৰিলো এতেকে পূৰণ কৰা সংখ্যাটো 6 এনেকৈ লিখিব পাৰা পূৰণ কৰা সংখ্যাটো কি 6 পূৰণ কৰোতে আমি 900 পালো আৰু 900 টো কাৰ বৰ্গ 30 ৰ বৰ্গ ঠিক আছে এতিয়া তোমালোকে 4 নম্বৰটো চোৱা কোৱেশ্চন নম্বৰ 4 টো চোৱা কোৱেশ্চন নম্বৰ 4 টো চোৱা হৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো চোৱা 175 আছে 175 ক মই কি কৰিম মই উৎপাদক বিশ্লেষণ কৰিবলৈ চাম গতিকে ইয়াত 5 টকাৰ কাৰণে 5 এৰে আমি হৰণ কৰিম ছুটি নিয়মে হৰণ কৰিম চোৱা 5 3 গুণ 15 এফালে থাকিলে 2 নহয় জানো তাৰমানে 17 এফালে 15 হ'ল 3 বাৰ দিওঁতে গতিকে 2 থাকিলে আৰু এফালে 5 গতিকে 5 5 গুণ 25 ঠিক আছে আকৌ এফালে কিমান পালো 35 মানে 5 এৰে গৈ আছে 5 টকাৰ কাৰণে 5 7 গুণ 35 আৰু পাম নেকি নাপাম গতিকে 5 দুটা আছে তাৰমানে 5 স্কয়াৰ এটো ঠিকই আছে এটো স্কয়াৰ আনিব পাৰিলো এটো জোৰা হৈ আছে নহয় জানো ঠিক তেনেকৈ 7 টো আছে অকলহৰীয়া হৈ আছে এতিয়া চাও 175 কি পূৰণ কৰিম ইফালে আৰু এটা 7 পূৰণ কৰিম তাৰমানে 5 স্কয়াৰ এটো ঠিকই আছে আৰু এটো হাতটোক এটা মই জোৰা লগাই দিলো আৰু এটা হাত দি গতিকে এফালে এক্সট্ৰা কৈ মই 7 পূৰণ কৰিলো গতিকে ইয়াটো 7 এ হ'ব এফালে 7 পূৰণ কৰি কি পাম চোৱা 5 7 গুণ 35 ৰ 5 থাকিলে 3 7 7 গুণ 49 50 51 52 কিমান হয় 2 থাকিব আৰু কিমান থাকিব 5 থাকিব 1 7 গুণ 7 হাতে পাছে 12 গতিকে কিমান পালো 1225 আৰু এফালে কিমান হ'ব 5 স্কয়াৰ আৰু এফালে 7 স্কয়াৰ নহয় জানো 7 দুটা আছে না 7 স্কয়াৰ এফালে কিমান হ'ল 1225 ঠিক আছে এফালে কি হ'ব 5 আৰু 7 ৰ স্কয়াৰ ঠিক আছে এফালে 1 2 2
5 5 8 গুণ 35 35 বৰ্গ কিমান হয় 1225 কি কেনেকৈ পালো কি সংখ্যা পূৰণ কৰি পালো একেবাৰে ক্ষুদ্ৰতম সংখ্যা পূৰণ কৰা সংখ্যাটো কি হয় 7 এটাকে পূৰণ কৰা ক্ষুদ্ৰতম সংখ্যা এনেকৈ লিখিব পাৰা পূৰণ কৰা ক্ষুদ্ৰতম সংখ্যা বা সংখ্যাটো 7 এনেকৈ লিখিব পাৰা এইটোৱে হৈছে তোমালোকৰ এনসাৰটো প্ৰথমে কি কৰিলো 175 ক মই উৎপাদক বিশ্লেষণ কৰিলো উৎপাদকত ভাঙিলো ইয়াত পালো 5 স্কয়াৰ ইনটু 7 নহয় জানো গতিকে 5 টো স্কয়াৰ হৈ আছে 7 অকলহৰীয়া হৈ আছে গতিকে জোৰা লগাবলৈ মই অন্য এটা 7 পূৰণ কৰি দিলো এফালে পূৰণ কৰাৰ লগে লগে এফালে পূৰণ কৰিলো এফালে পূৰণ কৰিলে কিমান পালো 1225 আৰু এফালে 5 স্কয়াৰ আছে এফালে 7 স্কয়াৰ হৈ গল গতিকে 5 ৰ ওপৰটো স্কয়াৰ 7 ৰ ওপৰটো স্কয়াৰ তাৰমানে দুইটা ওপৰতে স্কয়াৰ এফালে পূৰণ কৰিলে 1225 পাই আছো গতিকে 5 8 গুণ 35 35 ৰ বৰ্গ কিমান হয় 1225 কি পূৰণ কৰোতে পালো এটো বৰ্গটো বৰ্গ সংখ্যাটো 7 পূৰণ কৰোতে গতিকে পূৰণ কৰা ক্ষুদ্ৰতম সংখ্যাটো হৈছে 7 এটো হৈছে তোমালোকৰ আনসাৰ ঠিক আছে থ্যাংক ইউ